আপোনালোকে জানিছে মোৰ কি অৱস্থা হৈ আছে। যিজন মানুহে মোৰ ইয়ালৈ এটা বিশেষ অভিযান দি পঠিয়াইছিলে, আজি তেখেতে কৈছে মোক চিনি নাপায়। মানস চলিহাই যি ধৰণে কৈছে যে মানস চলিহাই মোক কোনো ক্ষেত্ৰত চিনি নাপায়, সামাজিক জীৱন হওক, প্ৰফেচনেল লাইফত হওক বা পাৰ্চনেল লাইফত হওক, তেখেতে মোক কোনো ক্ষেত্ৰত চিনি নাপাওঁ বুলি কৈছে। সেই কথা প্ৰকৃততে তেখেতে যে এটা মিছা কথা কৈছে, তেখেতে নিজক বচোৱাৰ এটা যে সম্পূৰ্ণ পৰিকল্পনা কৰিছে, সেই কথা আপোনালোকক মই জনাব বিচাৰিছোঁ। ৰাইজ, তেখেতে যদি মোক প্ৰফেচনেলি চিনি নাপায় তেতিয়া ব্যক্তিগতভাৱেও চিনি নাপাব, কিন্তু ব্যক্তিগতভাৱে চিনি পোৱাৰ মই এটা কাৰণ কৈ দিওঁ। মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম চুমি বৰা। তাইৰ ঘৰ দেৰগাঁৱৰ গণকপুখুৰী যুগনীয়া গাঁৱত। তাই আৰু পিংকি মানস চলিহাৰ গাৰ্লফ্ৰেণ্ড হয়। পিংকি ঘৰো গণকপুখুৰী চালিয়াৰী যুগনীয়া গাঁৱত। পিংকি আৰু চুমি বৰা দুয়োগৰাকী সৰুৰে কালৰ পৰা বান্ধৱী, আৰু তেওঁলোক দুয়োগৰাকী একেখন স্কুলতে পঢ়া, একেখন গাঁৱৰে, একেখন চুবুৰীৰে ছোৱালী। আৰু দুয়োগৰাকী যেতিয়া বান্ধৱী হয়, দুয়োগৰাকী বাল্যকালৰ বান্ধৱীৰ মাজত তেওঁলোকৰ বয়ফ্ৰেণ্ডৰ কথা কেতিয়াও আলোচনা নোহোৱাকৈ নাথাকে। আলোচনা হয় আৰু সকলোৱে চিনি পায়। মই যেনেকৈ পিংকিৰ বয়ফ্ৰেণ্ডক চিনি পাওঁ, ঠিক তেনেধৰণে মানস চলিহাইও মোক চিনি পায়। মানস চলিহা কোনো প্ৰজেক্ট অফিচাৰ, অৰ্গেনিক ফাৰ্মিঙৰ কোনো প্ৰজেক্ট অফিচাৰ বা অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত ব্যক্তি নহয়। তেওঁ প্ৰকৃততে SBৰ জেনেৰেল হেড হয়। SBৰ দ্বাৰা নিয়োজিত হোৱা জেনেৰেল হেড হয়। তেখেতে গোটেই অপাৰেশ্যনখিনি কেনেকৈ পৰিচালনা কৰিব লাগে, যুৱক যুৱতীক কেনেধৰণে প্ৰশিক্ষণ দিয়াব লাগে, যুৱক যুৱতীক কেনেধৰণে প্ৰলোভন দেখাই নিয়োজিত কৰাব লাগে, সেই সকলোখিনি মানস চলিহাই কৰে। মানস চলিহাই এই সকলোখিনি কাম কৰি এতিয়া মানস চলিহাই ক'ব বিচাৰিছে তেখেত নহয়, কিন্তু প্ৰকৃতাৰ্থত মানস চলিহাই হয় SBৰ জেনেৰেল হেড। আৰু মানস চলিহাই কোনো প্ৰমাণ যি নোহোৱাৰ কথা কৈছে। আমাৰ ফটোৰ পৰা লৈ যি ধৰণৰ ফটো আছিলে, যি ধৰণৰ তেওঁলোকৰ কথাৰ আছিলে, সকলোখিনি সি ডিলিট কৰি লৈছে। সকলোখিনি ডিলিট কৰাৰ পাছত এতিয়া সি কৈছে যে মোক কোনোভাৱে চিনি নাপাওঁ। এনেকুৱা ধৰণৰ কথা কৈ সি নিজক বচাবলৈ চাইছে। ঠিক তেনেধৰণে আজি মোক যি অৱস্থা কৰিছে আৰু বহুতকে তেনে অৱস্থা কৰিছে। সি এতিয়া কৈ আছে সি SBৰ মানুহ নহয়, সি অৰ্গেনিক ফাৰ্মিং কৰে। সম্পূৰ্ণ ভুৱা কথা। সম্পূৰ্ণ সি নিজৰ এটা প্ৰচাৰ চলাই আছে যে সি অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত, অৰ্গেনিক ফাৰ্মিঙৰে কাম কৰে, প্ৰজেক্ট অফিচাৰ হয়। এনেকুৱা ধৰণৰ নিজৰ এক ভুৱা প্ৰচাৰ চলাই আছে। কাৰণ কিয়, যেতিয়া ল'ৰা ছোৱালীবোৰ পঠাই ফচিলে যাতে মানস চলিহাৰ কোনো নাম ল'ব নোৱাৰে, মানস চলিহা কোনো দায়ী নহয়, তাৰ বাবে মানস চলিহাই এনেধৰণৰ নিজক এটা অপপ্ৰচাৰ চলোৱাই আছে। মানস চলিহাই যি ধৰণে মোক ব্যৱহাৰ কৰিছে, ঠিক তেনেধৰণে বহুকেইগৰাকী ছোৱালীক বিশেষকৈ ছেক্স এডুকেশ্যন দিছে। ছেক্স এডুকেশ্যন দি নাই আলফা চাইডিনৰ যি নেতাসকলক কেনেধৰণে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি তাৰ ওপৰত বিশেষ ধৰণে গুৰুত্ব দিয়াইছে। আৰু প্ৰথম অৱস্থাত কি হয়, মানস চলিহাই চাকৰি দিয়াৰ সকলোকে টোপ দিয়ে। বহুত অসমবাসী ৰাইজে বহুতেই জানে যে মানস চলিহাই কেনেধৰণে চাকৰি দিয়াৰ টোপ দিয়ে, পইচা লয়। সেই পইচা দি নাই চাকৰি দিয়াৰ টোপ লয়, আৰু তাৰ মাজৰে কিছুমানক বিশেষ দেখায় যে ক্ষমতাৰ ব্যৱহাৰ কেনেধৰণে কৰিব পাৰি, আৰু টকা পইচাৰ টোপ দেখুৱায়। ঠিক তেনেধৰণে সেই যুৱতী কেইগৰাকীকো দেখুৱাইছে। তেওঁলোকক এতিয়া বিশেষকৈ চাৰ্জাৰী কৰাই আছে। তেওঁলোকক কেনেধৰণে যাতে আলফা চাইডিনৰ নেতাসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি সেই শিক্ষা দিয়াই আছে। মই আপোনালোকলৈ এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকলে প্ৰশিক্ষণ লৈছে, আপোনালোকে এনে ভুল নকৰিব। মোৰ যি অৱস্থা হৈছে আপোনালোকৰ যাতে তেনে অৱস্থা নহয়। মই এজন অসমীয়া হয়, তাৰ বাবে মই আপোনালোকক কাটৰ আহ্বান কৰিছোঁ। আৰু বিশেষকৈ গণকপুখুৰী চাৰিআলিৰ ৰাইজসকলক মই এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে জানে মানস চলিহাই মোক চিনি পায় নাপায়, যুগনীয়া গাঁৱৰ ৰাইজেও জানে যে মানস চলিহাই মোক চিনি পায় নাপায়। আপোনালোকে সত্যটো কওক। এনক্লেভত শিকোৱাই আছিলে 401, 409 আৰু 207 ফ্লেট নাম্বাৰত। সেই ফ্লেটকেইটাত আমাক যেতিয়া শিকোৱাই আছিলে, তাত এটাত বিশেষকৈ অকল শিকাইছিলে ছোৱালীখিনি ছেক্স এডুকেশ্যনৰ ওপৰত বিশেষকৈ শিকাই আছিলে। আৰু সেয়েহে বহু যুৱতী আকৰ্ষিত হৈছে, পইচাৰ প্ৰতি মুখ গৈছে। নাযাব, তেনে ভুল নকৰিব। আমাৰ মগজত যি সোমোৱাই দিছে, আলফা চাইডিনৰ প্ৰতি এটা এক ঘৃণনীয় ছবি আমাৰ মগজত সোমোৱাই দিছে, তেনে নহয়। মই আজি অপৰাধীভাৱে এনেধৰণে থাকিব লগা হৈছে, কিন্তু
সঁচা অৰ্থত যিসকল সংগ্ৰামী হৈ আহিছে তেওঁলোকে আমাৰ তাৰ সমাজতকৈ যথেষ্ট এখন ভাল সমাজ পাইছে, কাৰণ আমাক দেখুওৱা সকলোবোৰ ছবি মিছা। কাৰণ মানস চলিহাৰ দৰে মানুহে আমাক ব্যৱহাৰ কৰে, আমাক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। মোক এতিয়া মৃত্যুৰ মুখলৈ ঠেলি দিছে। সেয়ে সমূহ অসমবাসী ৰাইজ আপোনালোকে বিচাৰ কৰক, মানস চলিহাই কি মিছা কথা কৈছে, কি সঁচা কথা কৈছে আপোনালোকে বিচাৰ কৰক। আপোনালোকে সকলো কথা জানে, আপোনালোকে জানিব। মোক